যাবলৈ ওলাইছোঁ আমাৰ বঙাইগাঁৱৰ চিটকাগাঁও হীৰাপাৰা আৰু আমি দেউলৰ উপলক্ষে আজি যিহেতু সাংস্কৃতিক সন্ধিয়া মানে ফাংচন হ'ব সেই গতিকে পিংকি ভণ্টি আৰু মই যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এয়া পিলপিলি লৈ যাম আমি এইখন পিলপিলি পিলপিলিত পিংকি ভণ্টি বহি আছে মোবাইল চাই আছে আৰু এইটো হৈছে আমাৰ SSPৰ সন্মুখৰ কালী মন্দিৰটো মা কালী মন্দিৰ গেট আহি পালোঁ আৰু এতিয়া ভিতৰৰ ফালেদি যাব লাগিব আমি চিটকাগাঁও হীৰাপাৰাত আহিছোঁ আৰু খন্তেক সময়ৰ পিছতে আমাৰ অনুষ্ঠান শুৰু হ'ব এই চাওক আয়োজন কৰা হৈছে আৰু উক্ত সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী নুৰী আলিছা আৰু কিছু সময় পিছতে আহি তেখেতে এইখন মঞ্চতে তেখেতৰ যাদুকৰী কণ্ঠ নিগৰাব আৰু আমাৰ আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ মাননীয় শ্ৰীযুত বলেন আমি এবাৰ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ দৌল উৎসৱ উদযাপন সমিতিৰ সম্পাদক কাৰ্তিক দাস শ্ৰীযুত খগেন চন্দ্ৰ দাস তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ দৌল উৎসৱ উদযাপন সমিতিৰ আমি আমাৰ কৰ্মকৰ্তাসকলক তথা আমাৰ দৰ্শক মণ্ডলীক আমাৰ আমি এইবাৰ আমাৰ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক মই হওক চিটকাগাঁও হীৰাপাৰা শ্ৰী শ্ৰীকৃষ্ণ দৌল উৎসৱ উদযাপন সমিতি সমূহ বিষয়ববীয়া কৰ্মকৰ্তাসকল আমি এইবাৰ আৰু নুৰী আলিছাৰ লগত গীতত সংগ দিব ভূপেশ পিটু সমূহ
শ্ৰোতা দৰ্শকৰ আমি সহায় সহযোগিতা কামনা কৰি আমাৰ ৰাধাকৃষ্ণ গোসাঁইক আমি চিটকাগাঁও মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰলৈ শুৱাৰী অনুষ্ঠানৰ বাবে লৈ যাম। সেয়েহে উক্ত শুৱাৰী অনুষ্ঠানত আমি সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থাপন কৰিব আৰু তেখেতৰ লগতে আমি সকলোৱে একেলগে সেই গীতটি পৰিৱেশন কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই সেই সমূহ দৰ্শকক বহি থকা ঠাইৰ পৰা অকণমান থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ মৰমৰ কণ্ঠশিল্পীগৰাকীৰ লগতে মায়াবিনী নৃত্য সকলোৱে পৰিৱেশন কৰিব। আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই তেখেতক আমি সকলোকে আমাৰ ফালৰ পৰা শ্ৰদ্ধাৰ মৰম জ্ঞাপন কৰিছোঁ। আৰু মোৰ আজিৰ অনুষ্ঠানটি প্ৰথম গীতটি আমাৰ সকলোৰে মৰমৰ আমাৰ হাতছুৰ জুবিন দাৰ মায়াবিনী গীতেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে প্ৰাৰ্থনা সকলোৱে যাতে মৰম ইমান মনে মনে বহি আছে যে ঠাণ্ডা দিনটো নহয়, ঠাণ্ডা দিনটোতো গুচি গ'ল। আজি ইমান ধুনীয়া অনুষ্ঠান এখন আয়োজন কৰিছে আৰু আপোনালোকে এনেকৈ বহি থাকিলে নহ'ব কিন্তু দেই। এতিয়া অলপমান যাতে নাচিব পাৰে সকলোৱে তেনেকুৱা এটা গীত গাবলৈ ওলাইছোঁ। সকলো সাজু আছে নাচিবলৈ? কি মাত নাই নেকি? ঘৰত ভাত চাত খাই অহা নাই নেকি সকলোৱে? বোলো সকলো সাজু আছেনে? মাতে নাই, তাৰমানে এটা গীত